মই মৃণাল ভাগৱতী। মোৰ আজিৰ এই ভিডিঅ'টো মই ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টোত মই তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 8.2ৰ কেইটামান অংক দেখুৱাই দিম। তেতিয়াহ'লে আহা আমি আগবাঢ়ো। তোমালোকৰ অনুশীলনী 8.2ৰ যোনটো প্ৰথম অংক আছে সেইটো চোৱা। 1ৰ 1 2 ইয়াতে কি মান উলিয়াব দিছে তোমালোকক। কিহৰ মান উলিয়াব লাগে? এইখিনিৰ মান উলিয়াব লাগে। তেতিয়াহ'লে একেবাৰে সহজ অংক। খালি তোমালোকে আগৰ ভিডিঅ'ত মই যেনেকৈ দিছিলোঁ যে 30 ডিগ্ৰী 60 ডিগ্ৰী 45 ডিগ্ৰী 90 ডিগ্ৰী 0 ডিগ্ৰী চাইন কছ টেন কছেক চেক কট সেইবিলাকৰ মানবিলাক মনত ৰাখিব লাগিব। গতিকে মনত ৰখাৰ যিটো টেকনিক আছিল আৰম্ভণি অৱস্থাত সেই বিষয়ে মই তোমালোকক কৈছোঁ। গতিকে সেই একেই টেকনিকটো প্ৰয়োগ কৰি এইবিলাক অংক কৰিবলৈ যত্ন কৰিবা। তেতিয়াহ'লে আহা আমি 1ৰ যোনটো ৰোমান 1 আছে এইটো চাই লওঁ। তোমালোকে চাইন 60 ডিগ্ৰী আছে। প্ৰথম চাইন 60 ডিগ্ৰীৰ এই মানটো মনত ৰাখিব লাগিব। চাইন 60 ডিগ্ৰী হৈছে √3/2। আগতে মই তোমালোকক কৈছিলোঁ যে চাইন 60 ডিগ্ৰীৰ মান আৰু কছ 30 ডিগ্ৰীৰ মান একে হয়। এইখিনি কথা যদি মনত ৰাখা তেতিয়াহ'লে কছ 30 ডিগ্ৰীৰ মানটো পাই গ'লা √3/2। আকৌ এইবাৰ লাগে চাইন 30 ডিগ্ৰী। চাইন 30 ডিগ্ৰী কিমান? হাফ। আকৌ চাইন 30 আৰু কছ 60ৰ একে হয়, গতিকে এইটোও হাফ হয়। তাৰপিছত এইখিনি যেতিয়া কৰিবা 2 2 পূৰণ কৰা 4 আৰু √3 পূৰণ কৰিলে 3, গতিকে 3/4 পাই গ'লোঁ তাৰ পৰা। তাৰপিছত এইখিনি যেতিয়া কৰিবা 2 পূৰণ 2 4 আৰু 1 পূৰণ 1 1, গতিকে 1/4। এইবাৰ কি কৰিবা? এইটো ষ্টেপ যেতিয়া আমি কৰিম তেতিয়া লসাগু লোৱা। লসাগু 4 হ'ব আৰু ওপৰত হ'ব 3 + 1, তাৰমানে এইটো ষ্টেপত 4/4 পাই গ'লোঁ। 4/4 মানে 1। তো একেবাৰে চিম্পল। খালি তোমালোকে এই মানবিলাক মনত ৰাখিব লাগিব। ঠিক আছে? এইবাৰ আহা পিছৰ 1ৰ ৰোমান 2লৈকে কি দিছে এইখিনি দিয়া আছে। 2 × 10² 45 ডিগ্ৰী। তো 1045 হৈছে 1, কিন্তু আমাৰ ইয়াত কি আছে 10² 45, তাৰমানে সেইকাৰণে 1² লিখা হৈছে। 2টো আছে সন্মুখত। আচ্ছা, তাৰপিছত cos² 30 ডিগ্ৰী। cos 30 ডিগ্ৰীৰ মান কাৰ সৈতে সমান? চাইন 60 ডিগ্ৰী। চাইন 60 ডিগ্ৰীৰ মান কিমান? √3/2। কিন্তু আমাৰ ইয়াত cos² আছে, গতিকে ইয়াতে এটা স্কুৱেৰ লগাই দিব লাগিব। তাৰপিছত চাইন স্কুৱেৰ 60 ডিগ্ৰী, চাইন 30 ডিগ্ৰী √3/2, গতিকে চাইন স্কুৱেৰ 60 ডিগ্ৰী যেতিয়া হ'ব তেতিয়া √3/2 হোল স্কুৱেৰ এইটো লিখিব লাগিব। তো এইখিনি কৰি পিনে ইয়াতে আমি 2 পালোঁ, কাৰণ 1² মানে 1, 1 × 2 মানে 2, তাৰপিছত √3² মানে 3 আৰু 2² মানে 4, গতিকে 3/4 পাই গ'লোঁ। এইখিনিও একে। তাৰপিছত এই পাৰ্টটো চোৱা, এইখিনি একে বস্তু। একে বস্তুৰ পৰা একে বস্তু মাইনাছ কৰিলে 0, তাৰমানে 2 + 0 মানে 2 হৈ গ'ল। এইটো চাই লোৱা, মই অকণমান ৰখাই দিছোঁ পেজটো। আচ্ছা, এইবাৰ আহা নেক্সট পেজটোলৈকে। আমাৰ ইয়াতে কোনটো সমাধান কৰিছোঁ? 1ৰ ৰোমান 3 ওপৰত কি আছে? cos 45। cos 45ৰ মান কিমান? 1/√2 লিখা হৈছে। sec 30। sec 30টো কাৰ প্ৰতিক্ৰম? cos 30। cos 30 ঠিকে আছে। cos 30 হৈছে √3/2, গতিকে sec 30 তাৰ প্ৰতিক্ৰম, তাৰমানে 2/√3। cosec 30। cosec 30টো হৈছে sin 30ৰ প্ৰতিক্ৰম। sin 30 আছিল হাফ, মানে 1/2। 1/2ৰ প্ৰতিক্ৰম 2, গতিকে
এই cosec 30 ঠাইত কি লিখিলোঁ 2 লিখিলোঁ এতিয়া তলৰখিনিৰ চোৱা তলৰখিনিৰ লসাগু লোৱা √3 তাৰপিছত সৰল কৰা 2 + 2 √3 এইখিনি হ'ল এতিয়া ওপৰত আছে 1/√2 আৰু তলত আছে 2 + 2 √3/√3 এতিয়া এই তলৰখিনি যোনটো আমাৰ যোনটো এই চিনটো হৰণ আছে নহয় মই যোনটো দীঘলকৈ দিলোঁ এই চিনটো হৰণ আছে হৰণটো আমি ইয়াতে পূৰণ কৰি দিছোঁ পূৰণ কৰি দিয়াৰ কাৰণে ইয়াৰ প্ৰতিক্ৰম লাগিব চোৱা উল্টি গৈছে √3টো এইটো তলত আছিল এইবাৰ এই √3টো ওপৰত আহি গৈছে আৰু এইটো ওপৰত আছিল এইটো তলত আহি গৈছে অৰ্থাৎ প্ৰতিক্ৰমটো লিখিছোঁ ঠিক আছে নেক্সট চোৱা নেক্সট ষ্টেপটো এইটো 1 * √3 মানে এইটো ষ্টেপত মন কৰা 1 * √3 মানে √3 লিখা হৈছে আৰু √2 ইনটু এইখিনি কৰোঁতে 2 √2 আৰু √2 ইনটু 2 √3 মানে 2 √6 তাৰমানে এইখিনি তোমাৰ এইটো বস্তু মনত ৰাখিবা এনেকুৱা যদি থাকে √2 ইনটু √3 কি লিখিবা √/6 এই বস্তুটো সেইকাৰণে ইয়াতে লিখা হৈছে চোৱা এইখিনিত মন কৰা আচ্ছা এতিয়া এইটো হ'ল এইটো ষ্টেপত চোৱা ইয়াতে 2 √2টো কমন লৈছোঁ 2 √2 কমন ল'লে কি থাকিব এইখিনিৰ পৰা যদি 2 √2 কমন লোৱা তাত 1 থাকিব আৰু এইখিনিৰ পৰা যদি 2 √2 কমন লোৱা √3 থাকিব গতিকে ব্ৰেকেটত 1 + √3 হৈছে আৰু ওপৰৰ যোনটো √3 আছিল এইটো এজ ইট ইজ আছে দেখিছা ঠিক আছে এইবাৰ চোৱা 1 + √3 আমি এতিয়া কি কৰিব চেষ্টা কৰিম যে হৰৰ পৰিমেয়কৰণ কৰাৰ কাৰণে চেষ্টা কৰিম ৰুট আছে নহয় ইয়াতে ৰুট আছে তোমালোকে হৰৰ পৰিমেয়কৰণ কেনেকৈ কৰে এইটো আগৰ ক্লাছত পাইছাই তোমালোকে গতিকে ইয়াতে মই সেই বিষয়ে নকওঁ মানে √/, চিনটো আমি উঠাব লাগিব তাত পাইছিলা সেই কামটো কৰিম এতিয়া চোৱা আমাৰ ইয়াতে 1 + √3 আছে গতিকে আমি পূৰণ কৰিছোঁ 1 - √3ৰে গতিকে তলত যদি 1 - √3ৰে পূৰণ কৰিছা ওপৰতো 1 - √3ৰে পূৰণ কৰিব লাগিব এতিয়া তোমালোকে যদি এইখিনি বস্তু মন কৰা a + b * a - b আকাৰত আছেনে তাৰমানে কি a² - b² এই ইয়াতে ব্ৰেকেটত লিখা হৈছে চোৱা a² - b² হয় আচ্ছা এতিয়া নেক্সট ষ্টেপটোলৈকে আমি গুচি যাওঁ নেক্সট ষ্টেপত এনলাৰ্জ কৰি লৈছোঁ মই এইটো চোৱা এই ষ্টেপটো মন কৰা ইয়াতে সেই ব্ৰেকেটৰখিনি যোনটো 1² - √3² √3ৰ ওপৰত স্কুৱেৰ কৰাৰ কাৰণে 3 হৈ গ'ল সেইটো আৰু 1² মানেতো 1 তাৰমানে 1 - √3 1 - 3 হৈ গ'ল ঠিক আছে 1 - 3 মানে কিমান -2 এতিয়া -2 ইনটু 2 √2 মানে এইখিনি মানে এইখিনি আৰু ওপৰৰটোও এনেকৈ সৰল কৰিছোঁ √3 - 3 পাইছোঁ এতিয়া তোমালোকে এইটো ষ্টেপত মন কৰিবা দেই এইটো ষ্টেপত চোৱা √2টো আছেই তলত হৰত গতিকে হৰৰ পৰিমেয়কৰণ হোৱা নাই গতিকে এই যে -4 √2 এই √2 নোহোৱা কৰাৰ কাৰণে ইয়াক এটা √2ৰে আমি কি কৰিছোঁ পূৰণ কৰিছোঁ যদি তলত পূৰণ কৰা ওপৰতো একে কাম কৰিব লাগিব গতিকে ওপৰতো √2ৰে পূৰণ কৰিছোঁ তলত কৰাতে -8 হৈ গ'ল আৰু ওপৰত কৰোঁতে এইখিনি পাই গ'লা ঠিক আছে এতিয়া চোৱা তলত -8 আছে আৰু ওপৰত √6 - 3 √2 আছে গতিকে এইটো আমি ষ্টেণ্ডাৰ্ড ফৰ্মত
লিখাৰ কাৰণে এই তলৰ মাইনাছটো নোহোৱা কৰিব লাগিব আৰু তাৰ কাৰণে -1এৰে তল আৰু ওপৰত পূৰণ কৰা তেতিয়া আমি এইখিনি পাই যাম তলত -8 ইনটু -1 কৰিলে 8 পাই যাম আৰু ওপৰত -1এৰে যদি পূৰণ কৰা তেতিয়াহ'লে প্লাছটো মাইনাছ হ'ব মাইনাছটো প্লাছ হ'ব চোৱা এইটো ষ্টেপত চোৱা √6ৰ আগত প্লাছ আছিল কিন্তু ইয়াতে মাইনাছ হৈ গৈছে আৰু 3√2ৰ আগত মাইনাছ আছিল ইয়াতে কিন্তু ইয়াতে এইটো প্লাছ হৈ গ'ল কিয় হ'ল -1এৰে পূৰণ কৰিছোঁ তল ওপৰ দুইটাৰে পূৰণ কৰি পিনে এইটো পাই গ'লোঁ গতিকে আমাৰ এইটোৱে এনচাৰটো হ'ব ঠিক আছে এবাৰ নেক্সট 2 নম্বৰটোলৈকে আহিছোঁ 2 নম্বৰটোত চোৱা ইয়াত কিছুমান অপশ্যন দিয়া আছে হা যে এই 2ৰ 4টো ৰোমান 4টো মই দেখুৱাব গৈ আছোঁ এইটো আছিল আমাৰ প্ৰশ্নটো আৰু কিছুমান অপশ্যন দিয়া আছে তাৰ কোনটো হ'ব সেইটো সুধিছে কিন্তু তাৰ আগতে আমি এইটো অকমান কৰি চাম কৰি চোৱা 2 10 30 ডিগ্ৰী আছে 10 30 ডিগ্ৰী মান 1/√3 লিখিলোঁ তলত আছে 1 মাইনাছ 10 স্কুৱেৰ 30 ডিগ্ৰী 10 30 ডিগ্ৰী মান 1/√3 10 স্কুৱেৰ 30 ডিগ্ৰী আছে গতিকে আমি তাৰ বৰ্গ কৰি দিলোঁ তাৰপিছত এইখিনি পাই গ'লোঁ এতিয়া চোৱা ওপৰত এইখিনি পালোঁ 2 × 1 2 আৰু তলত √3 থাকিল আৰু তলত মন কৰা তলত এই বৰ্গমূলৰ চিনটো নোহোৱা হৈ গ'ল √3 আছিল যে সেইটো 3 হ'ব বৰ্গ কৰিলে আৰু 1 স্কুৱেৰ মানেতো 1 গতিকে 1/3 এইখিনি হ'ল এইবাৰ চোৱা এইবাৰ এইটো ষ্টেপত এইখিনি আমি কি কৰিছোঁ ইয়াতে লসাগু লৈ পিনে সৰল কৰিছোঁ সৰল কৰি পিনে 3 - 2 মানে কিমান হ'ব 2 তলত 2/3 আছে সেইটোৰে হৰণ হৈ আছে কিন্তু সেই হৰণটো আমি এইটো ষ্টেপত কি কৰি দিছোঁ পূৰণ কৰি দিছোঁ পূৰণ কৰি দিয়াৰ কাৰণে 2/3ৰ প্ৰতিক্ৰম লিখিব লাগিব অৰ্থাৎ আমি কি লিখিব লাগিব 3/2 লিখিব লাগিব চোৱা 3/2 লিখিছোঁ তাৰপিছত এতিয়া আমাৰ এই দুইটা 2 তলৰটো ওপৰৰটো কেনচেল হৈ গৈছে হৈ পিনে আমাৰ কি হ'ল ওপৰত হ'ল 3 তলত হ'ল √3 এতিয়া 3 মানে কি দুটা √3ৰ পূৰণফল বুজি পাইছানে 3 মানে √3 ইনটু √3 গতিকে ওপৰত দুটা √3 পূৰণ হৈ আছে তাৰে এটা √3 আৰু এই √3টো কেনচেল হৈ যাব বুজি পাইছানে 3 বুলি নকৈ পিনে আমি তাক √3 ইনটু √3 বুলি ক'ব পাৰোঁ তেতিয়াহ'লে এই √3 আৰু এই √3 কেনচেল হ'ব তেতিয়া এই √3টো থাকি যাব আৰু সেইটোকে ইয়াতে লিখা হৈছে চোৱা ইয়াতে হয়নে লিখিছোনে ইয়াতে √3 এনচাৰটো সেইটোৱে তোমালোকৰ এনচাৰটো হৈ যাব চোৱা মই পেজটো ৰখাই দিছোঁ অকমান তোমালোকে বহি কলম উলিয়াই লৈ পিনে পাতি লৈ কৰিবা তেতিয়াহে বুজি পাবা ভালকৈ কাৰণ পেজবিলাক ইয়াতে চেঞ্জ হৈ আছে নহয় আৰু কনফিউজন হ'লে ভিডিঅ'টো চাই ল'বা একো নাই একেবাৰে সহজ অংক তাৰপিছত চোৱা 3 নম্বৰটো চোৱা অনুশীলনী 8.2ৰ 3 নম্বৰ অংকটো ইয়াতে 10a + b = √3 দিছে আৰু 10a - b = 1/√3 দিছে গতিকে আমি প্ৰথম কি কৰিলোঁ এই যে 10a + b = √3 দিছোঁ এতিয়া 10 কিমান ডিগ্ৰীৰ মান √3 10 60 ডিগ্ৰীৰ মান গতিকে এই যে √3টো আছে তাৰ ঠাইত আমি লিখিলোঁ 10 60 ডিগ্ৰী এতিয়া চোৱা এইটো ইয়াৰে বাও পিনে আৰু সোঁ পিনে দুয়ো পিনে 10 আছেনে এই দুয়ো পিনৰ 10 আমি একে একে বস্তু নোহোৱা কৰিব পাৰোঁ গতিকে 10 নোহোৱা কৰিলে বাও পিনে থাকি যাব a + b আৰু সোঁ পিনে থাকিব 60 ডিগ্ৰী আৰু এইটোক আমি ইকুৱেশ্যন 1 বুলি মাৰ্ক কৰিম তেনেকৈ আমাক আৰু কি দিয়া আছে10a - b = 1/√3 1/√3 10 30 ডিগ্ৰীৰ মান গতিকে 10 30 ডিগ্ৰী লিখিলোঁ তাৰপিছত নেক্সট দুই পিনৰ 10 এই 10 নোহোৱা কৰি দিলোঁ তেতিয়া a - b = 30 ডিগ্ৰী এইটো 2 নম্বৰ ইকুৱেশ্যন লিখিলোঁ এতিয়া আমি কি কৰিম 1 নং আৰু 2 নম্বৰ সমীকৰণ দুটা যোগ কৰি দিছোঁ চোৱা ইয়াতে আমি যোগ কৰি দিছোঁ মই অকণমান এনলাৰ্জ কৰি দিওঁ সৰি এইটো চোৱা যোগ কৰি দিছোঁ তাৰমানে a + b = 60 ডিগ্ৰী a - b = 30 ডিগ্ৰী এই দুটা সমীকৰণ 1 নম্বৰ আৰু 2 নম্বৰ আমি যোগ কৰিছোঁ
তেতিয়া এটা বি প্লাছ এটা বি মাইনাছ বি বি কেঞ্চেল হৈ গ'ল আৰু দুটা এ আছে গতিকে 2a = 90 ডিগ্ৰী 2 যদি সোঁপিনে লৈ যোৱা তেতিয়াহ'লে 90 ডিগ্ৰীক 2ৰে হৰণ হ'ব অৰ্থাৎ a = কিমান পালোঁ 45 ডিগ্ৰী আমি পাই গ'লোঁ এতিয়া a = 45 ডিগ্ৰী আমি কি কৰিম 1 নম্বৰ সমীকৰণত বহুৱাই দিম 1 নম্বৰ সমীকৰণটো কি আছিল আমাৰ 1 নম্বৰ সমীকৰণটো আছিল a + b = 60 ডিগ্ৰী গতিকে তাত a ৰ ঠাইত কিমান বহুৱাম 45 ডিগ্ৰী চোৱা এতিয়া a ৰ ঠাইত 45 ডিগ্ৰী বহুৱাইছোঁ এইটো a ৰ ঠাইত গতিকে 45 ডিগ্ৰী + b = 60 ডিগ্ৰী এতিয়া 45 টো সোঁপিনে লৈ যোৱা 60 ডিগ্ৰীৰ পৰা মাইনাছ হ'ব তেতিয়া 15 ডিগ্ৰী হ'ব গতিকে a = 45 ডিগ্ৰী আৰু b = কিমান পালোঁ 15 ডিগ্ৰী পাই গ'লোঁ ইয়াতে আমাৰ যি মান উলিয়াব দিছিল সেইটো পাই গ'লোঁ আমি গতিকে ইয়াতে মোৰ ভিডিঅ'টো মই শেষ কৰিব ওলাইছোঁ আশা কৰোঁ তোমালোকে এইখিনি কথাখিনি বুজি পাইছা কাগজ কলম উলিয়াই লৈ ভালকৈ প্ৰেক্টিছ কৰি চাবা